নমস্কাৰ সকলোকে মোৰ চেনেলটোলৈ আপোনালোকক বহুত বহুত স্বাগতম আৰু আজি মই বহুত বেছি হ্যাপি যেহেতু হাই সেকেন্ডাৰী ৰিজাল্ট আহিছে আৰু ৰিজাল্টটো বহুতৰ বেয়া হৈছে বহুতৰ ভাল হৈছে যিখন স্কুলৰ কথা মই ক'বলৈ গৈ আছো থাম্বনেলত চাই নিশ্চয় গম পাইছে এক্সট্ৰাকে ক'ব লগা নাথাকে তথাপিও কৈ দিছো স্কুলখনৰ নাম হৈছে জ্ঞান বিকাশ একাডেমি আৰু চাৰিদুৱাৰ অঞ্চলত আছে তেজপুৰৰে হয় স্কুলখনৰ এটা মানে বহুত এটা গাঁৱৰ পৰিবেশ হয় গাঁৱৰ ভিতৰৰ হয় আৰু ষ্টুডেন্ট বিলাকৰ যি মানে আগ্ৰহ আপুনি ভাবিব নোৱাৰে মেট্ৰিকত 3rd ডিভিজন লৈ আহিছে সেই ষ্টুডেন্ট বিলাকে কিন্তু হাই সেকেন্ডাৰীত ষ্টাৰ মাৰ্ক ফাৰ্ষ্ট ডিভিজন মানে লেটাৰ ওয়াও মানে বহুত এটা ধুনিয়া ৰিজাল্ট আৰু সবচে বেছি গৌৰৱৰ কথা সেই স্কুলখনৰ টিচাৰ বিলাকৰ কাৰণে কাৰণ টিচাৰ বিলাকে বহুত বেছি কষ্ট কৰিছে তেওঁলোকক শিক্ষা দিবলে আৰু জানিব পৰা মতে সানডেও কিবা এক্সট্ৰা মানে ফিজ নুলুৱাকে টিউশন কৰে আজিকালি কোনে ফিজ নুলুৱাকে টিউশন কৰে হেতুটো সম্ভৱেই নহয় যে কোনোবাই ফ্ৰীকে টিউশন পঢ়াব বাট সকলোৱে পইচাটোই মেন আৰু পইচা লৈ টিউশন কৰে কিন্তু সেই স্কুলখনৰ টিচাৰ বিলাকে ষ্টুডেন্টক ইমানেই গাইড কৰিছে লৰা ছোৱালী সকলোৱে এজনেও ফেল কৰা নাই আৰু তাৰে ভিতৰত 8 জনে পাইছে ষ্টাৰ মাৰ্কত আৰু ফাৰ্ষ্ট ডিভিজনত 21 জন আছে সেকেন্ড ডিভিজনত 14 জন আছে আৰু থাৰ্ড ডিভিজনত 11 জন আছে আৰু সকলোখিনি লেটাৰ আছে তাতে যি সাবজেক্ট হয় এই সাবজেক্টখিনিত সকলোৱে লেটাৰ লৈ পাস কৰিছে আৰু ষ্টুডেন্ট আৰু মেইন কথা কি হয় জানেনে যেতিয়া আপুনি মানে এখন দুখীয়া ঘৰৰ পৰা বিলং কৰি আপুনি এনেকুৱা এটা মাৰ্কস আনিব পাৰে তেতিয়া হলে মাক বাপেকতকৈ সুখৰ আজি দিনটোত কোনোৱে হ'ব নোৱাৰে আমাৰ প্ৰিপাৰেচন ভাল হৈছিল আৰু কনসেপ্টটো মানে প্ৰপাৰলি বুজাই দিছিল সকলোবোৰ বস্তু আৰু তেনে এপ্লাই গলে মানে আমি ফাইনাল পৰীক্ষা যেতিয়া ভৰি দিছিল প্ৰথম ইংলিছৰ পৰা আৰম্ভ কৰি পেলাই যেতিয়া দিছো পৰীক্ষা তেতিয়া মানে কি বস্তুটো বনাই লিখিব পাৰো যেন এপ্লাই কোৱেশ্চনটো বেলেগ এটা প্ৰেটেণ্টটো দিলে এইটো কোৱেশ্চনটো এইটোহে হয় এইটো নাজানো নহয় এনেকে নহয় আমি কোৱেশ্চনটো দিয়াৰ লগে লগে মানে গম পাইছো যে এইটো বস্তু তাৰ আছিল এনে পেলাই বনাই পেলাই লিখিব পাৰিম তেনে পেলাই আমাৰ সুবিধা হৈছিল আৰু ঠিক আছে তুমি মনালিসা তোমাৰ ৰিজাল্টটো পাই গৈ তোমাক কেনেকুৱা লাগিছে মোৰ ভালে লাগিছে ৰিজাল্টটো পাই হয় আৰু তুমি কেইটা সাবজেক্টৰ লেটাৰ মাৰ্কস পাইছিলা মই 3টা সাবজেক্টত পাইছিলো তোমাৰ প্ৰিপাৰেচন কেনেকুৱা আছিল এক্সামটোক লৈ ভালে আছিল বাৰু মানে কেই ঘণ্টা পঢ়িছিলা মই 7 ঘণ্টা পঢ়িছিলো আচ্ছা এইখিনিতে এটা বস্তু মন কৰিব এই ছোৱালীজনী 7 ঘণ্টা পঢ়িছে চাও 7 ঘণ্টা পঢ়ি তাই 3খনত লেটাৰ লৈছে মানে আৰু যিজন লৰাই কৈ গল তো তেখেতক ভাবক এজন হাই সেকেন্ডাৰী লৰাই ইমান ধুনিয়াকৈ কথাখিনি ক'ব পাৰিছে মানে সকলোৰে সম্ভৱ নহয় দিয়কচোন সকলোৱে কিছুমানটো পলাইছে কথা ক'ব নোৱাৰিছে আৰু এই ছোৱালীজনীও চাওক ইমান ধুনিয়া প্ৰিপাৰেচন কৰি ফুল কনফিডেন্ট তোমাৰ ডিভিজনটো কোৱা মোৰ ডিভিজন ফাৰ্ষ্ট ডিভিজন লেটাৰ মাৰ্ক লেটাৰ 3টা তোমাৰ মেৰা 3 লেটাৰ অফ ফাৰ্ষ্ট ডিভিজন তোমাৰ ফাৰ্ষ্ট ডিভিজন 3টা আৰু তোমাৰ অনুভৱ কেনেকুৱা হৈছে আজি ভালো লাগিছে তিমানে পাম বুলি আশা কৰিছিলানে জিন্তু তোমাৰ ভালে কেইটা লেটাৰ 3টা স্টার্ট লৰা ইমান সুন্দৰ ৰিজাল্ট কৰিছে অনুভৱটো কওকচোন অকণ আমি জানো গাৰ্জেন হিচাপে নমস্কাৰ মই নিহাৰ বনিয়াৰ মা হয় মই খুবেই আজি মানে বহুত কষ্টৰ ফল যে মোৰ ল'ৰাটোৱে আজি সুনাম কঢ়িয়াই আনিব বুলি মই জীৱনত ভবা নাছিলোঁ আৰু সঁচাকৈ মোৰ আজি বহুত ডাঙৰ এটা বুজা যেন মই এই ধাপটোৰ পৰা মোৰ ল'ৰাটো ওলাই গ'ল গোটেই ভৱিষ্যতবাণী সেইটো মই আশা কৰিছিলোঁ আৰু সদায় মই তাক ছাপোৰ্ট দি আহিছিলোঁ যে বাবু য'তে যি নকৰক কিন্তু পঢ়াৰ সময়খিনি সদায় লক্ষ্য ৰাখিবি সময় কেতিয়াও ৰৈ নাথাকে বুলি কৈছিলোঁ আৰু মই আশা কৰিছিলোঁ জ্ঞান বিকাশ একাডেমী স্কুলত যিহেতুকে মোৰ ল'ৰাটো আহিছিলে আৰু বহুত কথা সি সৰুৰ পৰা মানে নিজৰ জিত এটা আছিলে সেই জিতটোৰ পৰা সি বহুত কথা একাডেমী জ্ঞান বিকাশত আহি মানে সি সলনি হোৱাৰ বাবে মই আশা কৰিছিলোঁ যে ছেকেণ্ড ইয়াৰ ফলাফল ভাল কৰিব বুলি আজি মোৰ সেই আশা পৰিণত হ'ল আৰু ছাৰ বাইদেউলৈ মই খুবেই মানে সেৱা জনাইছোঁ যিহেতুকে স্কুলখনৰ সুনাম কঢ়িয়াইছে প্ৰথমতে মোৰ নিজৰ গাঁওখনৰ নাম চবেই আজি ৰাতিপুৱাই আহিছে জ্যেষ্ঠসকলে আৰু তাৰপিছত স্কুলৰ সন্মান আৰু মোৰ নিজৰ ল'ৰাটোৰ সন্মান আৰু মোৰ নিজৰ মান সন্মান মই আজি বহুত মানে সুখী নথৈ আনন্দিত আৰু টিনা তোমাৰ অনুভৱটো কোৱাচোন আজি মোৰ অনুভৱটো ভালে লাগিছে ভাবা নাছিলোঁ কেতিয়াও 4টা লেটাৰ পাম বুলি আৰু তোমাৰ প্ৰিপাৰেচনটো তুমি কেনেকুৱা প্ৰিপেয়াৰ কৰিলা সেইটো ক'বা অলপ মানে কিমান টাইম পঢ়িলা তুমি আৰু মই ৰাতি 6টাৰ পৰা 11টা কেতিয়াবা 12টা কেতিয়াবা 1টা ৰাতিপুৱা 4টা বজাত 7টালৈকে পঢ়োঁ ৰাতিপুৱা নতুনকৈ যোগাই দিছিলে আৰু ৰাতি পঢ়ি থকা টাইমতো মাও লগত থাকি দিছিলে আৰু টিচাৰবিলাকে কেনেকুৱাকৈ পঢ়াইছিলে তোমালোকক ভালকৈ পঢ়াইছিলে যিটো বুজি নাপাওঁ সেইটো ক'লে মানে বাৰে বাৰে বুজাই দিছিলে মেমহঁতে আৰু অনুভৱ কি আজি প্ৰথমে মই জ্ঞান বিকাশ একাডেমীৰ অধ্যক্ষৰ লগতে সমূহ শিক্ষক শিক্ষয়িত্ৰী
মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি যিহেতুকে খুব সুন্দৰ এটা ৰিজাল্ট, তাৰ বাবে মই সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভৱিষ্যতলৈকে যাতে এই স্কুলখনত এনেধৰণে সুনাম যাতে কঢ়িয়াই আনে আমি বহু আশা কৰিছোঁ। আৰু লগতে আজি যি ল'ৰাই মেট্ৰিকত ছেকেণ্ড ডিভিজন সামান্য এটা পাৰ্চেণ্টেজ ছেকেণ্ড ডিভিজন পাছ কৰিছিলে, সেই ল'ৰাই আহি এই জ্ঞান বিকাশত আহি ফাৰ্ষ্ট ডিভিজনত 77% লৈ পেলাই পাছ কৰিলে। তাৰ বাবে মই খুব অনুভৱ কৰিছোঁ। ভাবিছিলোঁ আৰু অলপমান পাৰ্চেণ্টেজ আগবাঢ়িব বুলি, কিন্তু সেইটো নহ'ল। আৰু লগতে এই স্কুলখনত বহু ভিতৰৰ পৰা ছাত্ৰ ছাত্ৰী আহি ভাল ফলাফল দেখুৱাৰ বাবেও স্কুলখনত মই খুবেই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই স্কুলৰ যিজন প্ৰথম স্কুলখনৰ দুৱাৰ মুকলি কৰা গণেশ দাস ডাঙৰীয়াকো মই খুব মোৰ অন্তৰেৰে মই তেখেতক মৰম আৰু চেনেহ আগবঢ়াইছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। যাতে ভৱিষ্যতেও যিসকল ছাত্ৰ ছাত্ৰীক শিক্ষক শিক্ষয়িত্ৰীসকলে যেনেকৈ গাইড দিছিলে, সেইধৰণে আজি সেই ফলাফল দেখুৱাবৰ বাবে সক্ষম হৈছে। এই স্কুলখনত বন্ধ নাছিল। বন্ধৰ দিনা যিদিনাখন দেওবাৰ পৰে সেইদিনাও এই শিক্ষক শিক্ষয়িত্ৰীসকলে খুব কষ্ট কৰি ছাত্ৰসকলক আৰু ছাত্ৰীসকলক বিনা পইচাত টিউচন হিচাপে তেখেতসকলক মানে আগবঢ়াই লৈ গৈছিলে। তাৰ বাবেও এই ছাত্ৰ ছাত্ৰীসকলে ভাল ফলাফল দেখাবৰ কাৰণে সক্ষম হৈছে। যদি মোৰ ভিডিঅ'টো আপোনালোকক চাই ভাল লাগে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে বেল আইকনটো দবাই দিব, আহি থকা ভিডিঅ'বিলাক যাতে আপোনালোকে চাবলৈ পাই থাকে, আৰু লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।